মৰাণত ঘাইপথৰ পুতৌলগা অৱস্থা বিগত 4টা বছৰে কোনো ধৰণৰ মেৰামতি অথবা নিৰ্মাণ নোহোৱাৰ বাবে ঘাইপথ পৰিণত হৈছে এতিয়া পুখুৰীত। দৈনিক ঘটিছে দুৰ্ঘটনা, পথৰ ওপৰতে বাগৰিছে পাচলি ভৰ্তি গাড়ী। পথ নে পুখুৰী ধৰিবই নোৱাৰি। উক্ত পথত দুৰ্ঘটনা ঘটাটো স্বাভাৱিক হৈ পৰিছে। পথটো নিৰ্মাণৰ বাবে ৰাইজে দাবী জনাই আহিছে যদিও নাই কোনো বিভাগ আৰু নাই কোনো বিভাগীয় কৰ্তৃপক্ষ। অধিক জনাব আমাৰ সাংবাদিক অমিত চৌধুৰী। ছ'চিয়েল মিডিয়াত আমি দেখিবলৈ পাইছোঁ বিভাগীয় কৰ্তৃপক্ষই 100 ঘণ্টাত 100 কিলোমিটাৰ ৰাস্তা বনাইছে, কিন্তু আমি মৰাণৰ দৃশ্য দেখুৱাম। মৰাণৰ মাত্ৰ 100 মিটাৰ দৈৰ্ঘ্যৰ এটা পথ, মৰাণ নাহৰকটীয়া পথ। এই পথৰ আৰম্ভণিৰ ভাগতেই মৰাণৰ পৰা নাহৰকটীয়া গৈ থকা অৱস্থাত 100 মিটাৰ পথৰ আজি বছৰ বছৰ ধৰি প্ৰায় 4 বছৰ হৈ গ'ল এই পথৰ দুৰৱস্থাৰ বাবে জীয়াতু ভুগিছে ৰাইজে। কেমেৰা পাৰ্চন সঞ্জনাকে দেখুৱাই আছে, আমি দেখুৱাইছোঁ এই পথ নে পুখুৰী আচলতে ৰাইজে ক'বই নোৱাৰিছে। প্ৰত্যেক দিনাই এই পথৰ ওপৰত দুৰ্ঘটনা সংঘটিত হয়। স্কুলীয়া ছাত্ৰ ছাত্ৰীসকল পৰে, স্কুটিত অহা যাত্ৰীসকল ইয়াত পৰে। আৰু দুদিন পূৰ্বে এখন বিলাহী ভৰ্তি এখন ট্ৰাক ইয়াত লুটি খাই পৰি গৈছিল। ইয়াত কেমেৰা পাৰ্চন সঞ্জনাকে দেখুৱাই আছে সমগ্ৰ দৃশ্য। আচলতে কেনেদৰে যাতায়াত অব্যাহত আছে তাকেই আমি দেখুৱাইছোঁ। মৰাণ নাহৰকটীয়া ঘাইপথৰ দুৰৱস্থা আমি দেখুৱাইছোঁ। মাত্ৰ 100 মিটাৰ পথ আমি প্ৰত্যেক বছৰে বাতৰি কৰি আছোঁ, কিন্তু বিভাগীয় কৰ্তৃপক্ষই এই পথটি মাত্ৰ 100 মিটাৰ পথটি নিৰ্মাণৰ বাবে কোনো গুৰুত্ব দিয়া নাই। আচলতে ৰাইজে মেৰামতি কৰি দিয়া হ'লেও বহুত আশ্বস্ত হ'লহেঁতেন, কিন্তু মেৰামতিৰ বাদেই আচলতে কোনোৱে এই পথটি নিৰ্মাণৰ বাবে হওক বা মেৰামতিৰ বাবে কোনো গুৰুত্ব প্ৰদান কৰা নাই। মই কথা পাতিম, এজন উদীয়মান যুৱক আছে, আপুনি নিজেই গাড়ীৰ লগত জড়িত, আপোনাৰ 2-3খনমান বাহন আছে। কি ক'ব এই পথৰ দুৰৱস্থাৰ বাবে? এই পথৰ দুৰৱস্থা মানে আজি 4 বছৰমান ধৰি কিনে যিটো অৱস্থা হৈছে, ইয়াত ডেইলি 3-4টা এক্সিডেণ্ট আমি দেখা পাই আছোঁ। মোৰ ঘৰ এই কাষতে লাগি থকাত, কিন্তু ইয়াত প্ৰায় এবাৰ দুবাৰ আহে, মেৰামতি কৰি যায়, মাটি চাটি কিবা দি যায়। তাৰ উপৰি সেইটোত আৰু বেছিহে এক্সিডেণ্ট হোৱাত যে আমি দেখি পাইছোঁ। মানে ইয়াত আজি 3-4 দিনৰ আগত বিলাহী গাড়ী এটা এক্সিডেণ্ট হৈছে, পূৰা পাল্টি খাই গৈছে। তাতে বেটেৰী ৰিক্সাও বহুতখিনি পাল্টি হৈছে। স্কুলীয়া ল'ৰা ছোৱালী ইয়াত এক্সিডেণ্ট দেখিব পাইছোঁ আমি, মাথাও ফাটিছে। মানে ইয়াত বহুত ডাঙৰ ডাঙৰ এক্সিডেণ্ট মানে দেখিবলৈ পাইছোঁ, মানে যাতে মানে মানুহ মৰাৰ পৰাও বাচিছে। তো আজি আমাৰ ওচৰতে আমাৰ MLA এজনো আছিলে, কিন্তু তেওঁ কুশল নগৰৰে আছিলে, কিন্তু আজিলৈকে তেওঁ এই ৰাস্তাটোত মানে মন নিদিলে। গতিকে আমি চৰকাৰক অনুৰোধ কৰিছোঁ যাতে এই পথটি সোনকালে মেৰামতি কৰি মানুহৰ অসুবিধাটো দূৰ কৰি দিয়ে, আৰু মানুহ ইয়াত খোজকাঢ়িব যাবলৈও মানে বহুত সমস্যা হৈছে মানে। হয়, আমি দেখুৱাইছোঁ, কেমেৰা পাৰ্চন সঞ্জনাকে দেখুৱাই আছে এই পথটিৰ দুৰৱস্থা। এই পথ নে পুখুৰী? আচলতে আজি তাৰিখত যে অসমত এনেকুৱা এটা পথ আছে ঘাইপথ, তাক আচলতে মানুহে বিশ্বাস নকৰিব। আমি দেখুৱাইছোঁ, এয়া কেমেৰা পাৰ্চন সঞ্জনাকে দেখুৱাই আছে মৰাণ নাহৰকটীয়া ঘাইপথৰ মাত্ৰ 100 মিটাৰ অংশ। এই 100 মিটাৰ নিৰ্মাণৰ বাবে বা মেৰামতিৰ বাবে ৰাইজে বাৰম্বাৰ দাবী কৰি আছে। আজি বছৰ বছৰ ধৰি এই যি ৰাস্তা নিৰ্মাণ নোহোৱাৰ বাবে ৰাইজে জীয়াতু ভুগিছে। পথচাৰীসকলে আচলতে পথ সলনি কৰিবলগীয়া হৈছে। তেখেতলোকে এই পথটি আচলতে ৰাইজে যি খোজকাঢ়ি অহা যাত্ৰীসকল বা যি দুচকীয়া বাহনৰ যাত্ৰীসকল আচলতে এই পথটি সলনি কৰিবলৈ বাধ্য হৈছে। আমি অলপ আৰু যদি আগলৈ আহোঁ আমি দেখুৱাম। মই এজন বেটেৰী চালক আছে, মই আপোনাৰ পৰা এই ৰাস্তাটোৰ বিষয়ে অলপ জানি লওঁ। আপুনি যিহেতু বেটেৰী চলাই থাকে প্ৰত্যেকদিনাই, বেয়া হৈ আছে। একো নাই, আপুনি যিমানটো কয়। ৰাস্তাটোতো বিশেষকৈ বহুতেই বেয়া, কাৰণ এই ৰাস্তাটো নবনোৱাৰ কাৰণে আমাৰ বেটেৰী বা গাড়ী যোৱাৰ কাৰণে বহুত অসুবিধা হয়, চলোৱাৰ কাৰণে ৰাইজেও অসুবিধা পায়। দুৰ্ঘটনাও হৈছে। আপোনাৰ লগত কেতিয়াবা এনেকুৱা হৈছে নেকি দুৰ্ঘটনা হোৱা নিচিনা? মোৰ লগত হোৱা নাই, বিশেষকৈ অন্য লগত হৈছে, আমি দেখিছোঁ তাৰমানে। বিশেষকৈ মোৰ মানে মোৰ মাতটো বহি আছে। এয়া আচলতে এজন বেটেৰী চালকৰ ভাষ্য। এনেদৰে প্ৰত্যেক দিনাই এই পথটিৰ বাবে জীয়াতু ভুগিছে ৰাইজে। আমি কেমেৰা পাৰ্চন সঞ্জনাকক মই অলপ যদি আৰু আগলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। এই পথৰ এটা অংশ আমি দেখুৱালোঁ প্ৰথম অৱস্থাত, আৰু দ্বিতীয়টো অংশ আমি দেখুৱাইছোঁ। এয়া চাওক, কেমেৰা পাৰ্চন সঞ্জনাকে দেখুৱাইছে সমগ্ৰ দৃশ্য। এই আচলতে পথ নে পুখুৰী? আচলতে পুখুৰীয়ে ক'ব লাগিব, গাঁতৰ মাজে মাজে পথ বুলি ক'ব লাগিব। ডাঙৰ ডাঙৰ গাঁতৰ মাজত পথ। এই মৰাণ নাহৰকটীয়া ঘাইপথৰ দুৰৱস্থা আমি দেখুৱাইছোঁ।